আসসালামু আলাইকুম ওরহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত আল্লাহৰ ৯৯ নামৰ ফজিলত কি? হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ করেছে যে আল্লাহ তাআলার ৯৯ নাম আছে, এক কম ১০০। যদি কোনো ব্যক্তিয়ে এই ৯৯ নাম ইয়াদ কৰি লয় তে তেওঁ জান্নাতত যাব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে জান্নাতত প্ৰৱেশ কৰিব। বুখাৰী শৰীফৰ হাদিস হয়, হাদিস নম্বৰ হল ৭৩৯২। আৰু এটা ৰৱায়তত আহিছে, তিৰমিজি শৰীফৰ হাদিস হয়, হাদিস নম্বৰ ৩৫০৮। আল্লাহ তাআলাৰ ৯৯ নাম যদি কোনো ব্যক্তিয়ে এই নামবিলাক গণি গণি যদি ইয়াদ কৰি লয় তেতে জান্নাতত প্ৰৱেশ কৰিব। আৰু এটা হাদিসত আহিছে, মুসনাদে আহমদ এখন হাদিসৰ কিতাব হয়, হাদিস নম্বৰ হল ৬৪২১। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ইরশাদ করেছে, নিশ্চয় আল্লাহ তাআলার ৯৯ নাম এক কম ১০০। যে ব্যক্তিয়ে গোটেই নামবিলাক ইয়াদ কৰি ল'ব তেওঁ জান্নাতত প্ৰৱেশ কৰিব। আল্লাহ তাআলাই আমাক সবক আল্লাহৰ এই ৯৯ নাম আমি ইয়াদ কৰি ল'ব লাগে, মুখস্থ কৰি ল'ব লাগে। যদি আমি কৰি লৈছোঁ জান্নাতত দিব আমাক। ভাই বন্ধুসকল, আমি যিমান পাৰোঁ লাহে লাহে হওক, দুটা চাৰিটা কৰি কৰি যদি আমি ইয়াদ কৰি লওঁ তে বহুত ডাঙৰ ফায়দা, বহুত ফজিলত, বহুত ডাঙৰ ফায়দা আছে। আল্লাহৰ নামত বহুত ফায়দা আছে, ফায়দাও পাম আৰু আমি জান্নাততো আল্লাহ মৰাৰ পিছত আমি জান্নাতত প্ৰৱেশ কৰিম। আল্লাহৰ নবীৰ হাদিস হয়, হাদিস সত্য হয়। আল্লাহ তাআলাই আমাক সবক এই হাদিসৰ ওপৰত আল্লাহৰ ৯৯ নাম যাতে আমি মুখস্থ কৰি লওঁ, আমল কৰাৰ তৌফিক দিয়ক। আমিন।